No, more this. Sir, rock play. Yes, please. Busy. এখানে সাইডে জানা দিতে আৰু আমি উন্মোচনী ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মই সকলোকে আন্তৰিকভাৱে শ্ৰদ্ধা জনাই সকলোকে মই আশাৰ অনুৰোধ কৰিব বিচাৰিছোঁ, প্ৰাক বৈদিক সামগ্ৰীৰ অনিতা গগৈ লেখা এই কবিতা সংকলনকে শুভ উন্মোচনী উপলক্ষে সকলোৱে যেন এচাপৰি হাত চাপৰিৰে আজিৰ এই সমাৱেশত উপস্থিত সুধীবৃন্দৰ বিষয়ে অসম সাহিত্য সভায়ো কবিতাক যথেষ্ট গুৰুত্ব প্ৰদান কৰি বিভিন্ন ক্ষেত্ৰত কবিতাক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ অগ্ৰজসকলেও কৰিছে, আমিও কৰিছোঁ আৰু ভৱিষ্যতে এইটো হৈ থাকিব। এইটো কথা ক'বলৈ পাই আমি আনন্দই পাইছোঁ যে নীলমণি ফুকন কবি নীলমণি ফুকন তেখেতক অসম সাহিত্য সভাই জাতীয় কবি সন্মানেৰে সন্মানিত কৰিছিল আৰু কিছুদিনৰ পিছত তেখেতে জ্ঞানপীঠ লাভ কৰাটো আমাৰ অসম সাহিত্য সভাৰ কাৰণেও কিন্তু এটা গৌৰৱৰ বিষয় বুলি আমি মান্য কৰিছোঁ। হয়, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত এই নহওক, এই প্ৰাক বৈদিক যিখন গ্ৰন্থ সামগ্ৰী অনিতা গগৈ, এইখন ইতিমধ্যে এই কিতাপখন সকলোৰে হাতত পৰিছেই। ইয়াত যিখিনি কবিতা আছে কবিগৰাকীয়ে নিজেই ব্যাখ্যা আগবঢ়াইছে যে কবিতা কিতাপখনত কি ধৰণৰ কবিতা তেখেতে ইয়াত সজাইছে। মই আশা কৰিছোঁ তেখেতৰ এই তৃতীয়খন কবিতা গ্ৰন্থৰ যোগেদিও অসমীয়া পঢ়ুৱৈ সমাজে নানান ধৰণৰ বিষয় ইয়াত উপলব্ধি কৰিবলৈ সুবিধা পাব। আৰু প্ৰত্যেকটো কবিতাই মই আগতে যেতিয়া চাইছিলোঁ তেতিয়া দেখিছোঁ যে প্ৰত্যেকটো কবিতাই কিবা নহয় কিবা এটা বিষয় ইয়াত সন্নিৱিষ্ট কৰি ৰাখিছে আৰু পঢ়ুৱৈ সমাজক যিকোনো প্ৰকাৰেৰে এই কবিতাসমূহৰ যোগেদি উপকৃত হ'ব পৰাকৈ বিষয়বস্তু সন্নিৱিষ্ট কৰিছে। আৰু অতি সুন্দৰকৈ কবিতাৰ সংকলনখিনি প্ৰকাশ কৰি উলিয়াইছে আমাৰ গৌতম গগৈ আৰ্হি প্ৰকাশনৰ নামত। আৰু মই প্ৰকাশক হিচাপে আৰ্হি প্ৰকাশনৰো এইটো বোধহয় প্ৰথম পদক্ষেপ।